Welcome to Lucent IS. Lucent IS লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি যোনটো আমাৰ ভিডিঅ' সেই ভিডিঅ'টোৰ টপিক হ'ল অপাৰেশ্যন টুইষ্ট। এইটো এটা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কণ্ডাক্টেড ফাইনেন্সিয়েল অপাৰেশ্যন হয়। ইয়াৰ মেইন এইম হ'ল ৰেট অফ ইণ্টাৰেষ্টটো কমোৱা। দিছ টপিক ইজ ইম্পৰ্টেণ্ট বিকজ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই এইবাৰ এটা আনপ্ৰেচিডেণ্টেড ষ্টেপ লৈছে, কাৰণ যোনকেইটা আগৰ কনভেনশ্যনেল মেথড আছিলে সেইখিনি কমপ্লিটলি ফেইল হৈছিলে ৰেট অফ ইণ্টাৰেষ্ট কমোৱাৰ কাৰণে। ছ' ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ৱাজ ফ'ৰ্চ টু টেক ছাম innovative methods to bring down the rate of interest. Moving forward, let's see Operation Twister context to কি হয়। আমি জানো যে ইণ্ডিয়াৰ যোনটো গ্ৰ'থ ৰেট বা GDP এইটো লাহে লাহে কমি আহিছে। ছ' ইটছ বিল' 5% ৰাইট নাও। ছ' তাৰ বেচিক ৰিজন হ'ল দুটা, এটা হ'ল ফল ইন কনজাম্পশ্যন আৰু ফল ইন ইনভেষ্টমেণ্ট। কনজাম্পশ্যন কমাৰ মেইন ৰিজন হ'ল মানুহৰ হাতত পইচা নাই, ছ' পিপল কেনট বাই মোৰ হাউচেছ, কাৰ্ছ এক্সেট্ৰা। কনজাম্পশ্যন কমাৰ লগে লগে ডিমাণ্ড কমি গৈছে, ডিমাণ্ড কমাৰ কাৰণে কি হৈছে, ইনভেষ্টমেণ্টটো কমি গৈছে। আৰু এটা ডাঙৰ ৰিজন হ'ল কনজাম্পশ্যন আৰু ইনভেষ্টমেণ্ট কমাৰ, সেইটো হ'ল ৰেট অফ ইণ্টাৰেষ্ট যোনটো কমাৰ্চিয়েল বেংকে চাৰ্জ কৰে সেইটো বহুত হাই হৈ আছে। ছ' কনজাম্পশ্যন আৰু ইনভেষ্টমেণ্ট বঢ়াব হ'লে কি কৰিব লাগিব, ৰেট অফ ইণ্টাৰেষ্টটো কমাব লাগিব। যেতিয়া ৰেট অফ ইণ্টাৰেষ্ট কমিব, লোনছবিলাক বেছি সস্তা হ'ব। লোনছ সস্তা হ'লে মানুহে বেছিকৈ কাৰ লোন ল'ব, হাউচ লোন ল'ব, বা কাৰ বা হাউচৰ ডিমাণ্ড বাঢ়ি যাব। ডিমাণ্ড বাঢ়িলে কি হ'ব, ইনভেষ্টমেণ্ট বাঢ়ি যাব। ছ' ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ৰেট অফ ইণ্টাৰেষ্ট কমাবৰ কাৰণে বহুতকেইটা ষ্টেপ লয়, লাইক ৰেপ' কমালে RBI, ৰিভাৰ্ছ ৰেপ' কমালে, বাট RBI যিমানখিনি বিচাৰিছিলে সেই হিচাপে ৰেট অফ ইণ্টাৰেষ্টটো নকমিলে। ছ' 2019 ডিচেম্বৰত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই এটা আনপ্ৰেচিডেণ্টেড ষ্টেপ ল'ব লগা হ'ল, য'ত তেওঁলোকে 10,000 কোটি টকাৰ গভৰ্ণমেণ্ট বণ্ড চাইমেলটেনাছলি কিনিলে আৰু বিক্ৰী কৰিলে। এই যোনটো মুভ হয়, এই মুভটো ৰিজাৰ্ভ বেংকে US ফেডাৰেল ৰিজাৰ্ভৰ পৰা ইনস্পায়াৰ্ড হৈ কৰে। এই মুভটোৰ নাম হ'ল অপাৰেশ্যন টুইষ্ট। জন এফ কেনেডিয়ে 1961ত অপাৰেশ্যন টুইষ্ট প্ৰথমবাৰৰ কাৰণে কণ্ডাক্ট কৰে। বিকজ 1951ৰ পৰা 1953লৈকে কোৰিয়ান ৱাৰ হয়। কোৰিয়ান ৱাৰৰ কাৰণে US ৰিচেশ্যনত গুচি যায়। ছ' টু ইনডিউচ গ্ৰ'থ US ডিচাইডেড টু ডিক্ৰিজ ৰেট অফ ইণ্টাৰেষ্ট। সেইকাৰণে USA অপাৰেশ্যন টুইষ্ট 1961ত কণ্ডাক্ট কৰে। এগেইন 2011ৰ সময়ত আমি জানো যে হাউচিং বাবল বা হাউচিং ক্ৰাইচিছ আহে, যাৰ ফলত US এগেইন ৰিচেশ্যনত সোমাই যায়। ছ' ইন 2011 এগেইন অপাৰেশ্যন টুইষ্ট USA কণ্ডাক্ট কৰিব লগা হ'ল। এই যোনটো নাম হয় অপাৰেশ্যন টুইষ্ট, এই নামটো বেচিকেলি ইনস্পায়াৰ্ড হৈছিল ছবি চেকাৰৰ এটা গান আছিলে দ্য টুইষ্ট বুলি। সেই দ্য টুইষ্টত এটা ডান্স মুভ আছিলে, সেই মুভটোৰ পৰা নামটো ইনস্পায়াৰ্ড হৈছে। ছ' বিফ'ৰ মুভিং ফৰৱাৰ্ড এণ্ড এক্সপ্লেইন অপাৰেশ্যন টুইষ্ট কি হয়, কেনেকৈ ইমপ্লিমেণ্ট হ'ব, তাৰ ইম্পেক্ট কি, আমি কিছু বেছিক কনচেপ্ট জানিব লাগিব। লাইক বণ্ড এখন কি হয়, বণ্ডৰ ইল্ড কি হয়, আৰু বণ্ড আৰু ইল্ডৰ মাজৰ ৰিলেশ্যনশ্বিপ কি। ছ' বণ্ড ইজ এ ডেট ইনষ্ট্ৰুমেণ্ট উইথ এ প্ৰমিছ টু পে বেক দ্য মানি উইথ ইণ্টাৰেষ্ট। কোনোবাই পইচা ধাৰত লৈছে, তো বণ্ডত কি লিখা থাকিব, কেতিয়া ঘূৰাই দিব আৰু কিমান ইণ্টাৰেষ্ট দিব। ছ' ইটছ বেচিকেলি এন এগ্ৰিমেণ্ট। Bond is an agreement between the borrower and lender. বণ্ডখন কোনে ইছ্যু কৰিব, বৰোৱাৰে, কাক, লেণ্ডাৰক। ছ' লেণ্ডাৰ উইল বি দ্য বণ্ড হোল্ডাৰ। ছ' এই এগ্ৰিমেণ্টখনত বা বণ্ডখনত কি কি লিখা থাকিব, বৰোৱাৰে কিমান পইচা লৈছে লেণ্ডাৰৰ পৰা, কেতিয়া পইচাটো ঘূৰাই দিব, আৰু এনুৱেলি কিমান পে'মেণ্ট কৰিব বা ইণ্টাৰেষ্ট কিমান হ'ব। যোনটো ইণ্টাৰেষ্ট বৰোৱাৰে লেণ্ডাৰক পে' কৰিব তাক কোৱা হয় কুপন ৰেট। ৰিলায়েন্স কোম্পেনীয়ে মাৰ্কেটৰ পৰা 10,000 rupees ধাৰত লৈছে, ফ্ৰম এন ইনভেষ্টৰ A। এই 10,000 rupeesৰ এগেইনষ্টত ৰিলায়েন্স কোম্পেনীয়ে এখন বণ্ড ইছ্যু কৰিব, য'ত লিখা থাকিব ফেচ ভেলু কিমান। ফেচ ভেলু মানে কি, যোনটো এমাউণ্ট ধাৰত লৈছে, ফেচ ভেলু, দ্য এমাউণ্ট ডেট হেজ বিন বৰ'ড বাই ৰিলায়েন্স কোম্পেনী, ₹100। তাৰ ৰেট অফ ইণ্টাৰেষ্ট 10%, ডেট মিনছ এনুৱেলি কিমান পে'মেণ্ট কৰিব লাগিব, ₹10। ছ' ৰেট অফ ইণ্টাৰেষ্ট কিমান,
10%. সে বণ্ডখন ইস্যু কৰিছে 2014 আৰু বণ্ডখন মেচিয়ৰ হ'ব 2024. দিছ ইজ 2014. চ' 2024 বণ্ডখনৰ প্ৰিন্সিপাল এমাউণ্টটো ইনভেষ্টৰক ঘূৰাই দিব লাগিব. সে দিছ ইজ এ US ট্ৰেজাৰী বিল. এই বণ্ডখনৰ ফেচ ভেলু হ'ল $10,000. মানে US ট্ৰেজাৰীয়ে USA $10,000 বড় কৰিছে মাৰ্কেটৰ পৰা. তাৰ এগেইনষ্টত এইটো এমাউণ্ট ৰেট অফ ইণ্টাৰেষ্ট হয়, which is called the coupon rate. 1979টো হ'ল যেতিয়া বণ্ডখন ইস্যু কৰা হৈছে আৰু 1994খন হ'ল যেতিয়া বণ্ডখন মেচিয়ৰ্ড হ'ব. এতিয়া লেটছ গ' বেক টু ৰিলায়েন্স. যেতিয়া ৰিলায়েন্সে বণ্ডখন ইনভেষ্টৰ এক বিক্ৰী কৰিছে তেতিয়া ইনভেষ্টৰ এ হেজ দ্য পাৱাৰ টু চেল দ্য বণ্ড টু another person because a bond is a tradable instrument. The bond holder can sell the bond. যোনজন বণ্ড হোল্ডাৰ থাকিব মানে যাৰ হাতত বণ্ডখন থাকিব তেওঁ বণ্ডখন বেলেগক বিক্ৰী কৰিব পাৰে. চ' যেতিয়া প্ৰথমবাৰ বণ্ডখন ইস্যু হৈছিল ৰিলায়েন্স টু ইনভেষ্টৰ এ যোনখন মাৰ্কেট যেতিয়া ফাৰ্ষ্ট টাইম বণ্ড ইস্যু হয় তাক আমি কওঁ প্ৰাইমাৰী মাৰ্কেট. আৰু যেতিয়া বণ্ডখন যোনজন ইনিচিয়েল বণ্ড হোল্ডাৰে যেতিয়া বিক্ৰী কৰিব আৰু তাৰপিছত যেতিয়া ৰিচেল হৈ থাকিব সেই মাৰ্কেটখনক কওঁ আমি ছেকেণ্ডেৰী মাৰ্কেট. ইটছ লাইক ৰিচেলিং দ্য বণ্ড. এতিয়া ছেকেণ্ডেৰী মাৰ্কেটত বণ্ডৰ যোনটো প্ৰাইচ সেইটো আপ ডাউন হৈ থাকে ডিউ টু ডিমাণ্ড এণ্ড ছাপ্লাই. চ' ছেকেণ্ডেৰী মাৰ্কেটত বণ্ডৰ প্ৰাইচটো আপ ডাউন হৈ থাকে আৰু সেইটোৰ লগতে যোনটো ৰিটাৰ্ণ থাকে সেই ৰিটাৰ্ণটো আপ ডাউন হৈ থাকে. চ' এতিয়া বণ্ডখনৰ ছেকেণ্ডেৰী মাৰ্কেটত দাম হৈ গ'ল ₹120. ডিউ টু হাই ডিমাণ্ড বণ্ডখন 120 টকাত বিক্ৰী হ'ল. তেতিয়া বণ্ডখনৰ যোনটো কাৰেণ্ট ইল্ড হ'ব সেইটো কিমান হ'ব? কাৰেণ্ট মাৰ্কেট প্ৰাইচ কিমান? দিছ ইজ দ্য ফৰ্মুলা কাৰেণ্ট এনুৱেল কুপন পে'মেণ্ট ডিভাইডেড বাই কাৰেণ্ট মাৰ্কেট প্ৰাইচ. চ' এনুৱেল কুপন পে'মেণ্ট কিমান? 10 টকা which is fixed. কুপন পে'মেণ্ট ইজ ফিক্সড. কুপন পে'মেণ্ট বিকজ এইটো ইনিচিয়েলি ফিক্স কৰা হয় চ' সেইটো চেঞ্জ নহয়. চ' ইট উইল বি ₹10. কাৰেণ্ট মাৰ্কেট প্ৰাইচটো চেঞ্জ হৈ থাকে চ' এইটো কিমান হ'ব? ₹120 ইনটু 100%. চ' কাৰেণ্ট ইল্ডটো কিমান হ'ব? 8.33%. This is called a current yield. So yield is the return that one gets on the current price of the bond. So this is a typical example of a yield curve that we get by plotting rate of returns of bonds having same credit quality but different maturity periods. বেলেগ maturity period or bondৰ যেতিয়া rate of return to আমি plot কৰোঁ যোনটো আমি কাৰ্ভ পাম সেইটোক আমি yield curve বুলি কওঁ. চ' ইয়াতে দুই ধৰণৰ yield curve আছে. এটা হ'ল short term yield curve 1 year treasury bondৰ আৰু এটা হ'ল long term yield curve 10 year treasury bondৰ. দুটা যদি আমি কম্পেয়াৰ কৰি দেখোঁ আমি দেখা পাম যে টুইষ্টিঙৰ অপাৰেশ্যন টুইষ্টৰ কাৰণে short term বণ্ডটোৰ yield বাঢ়িছে আৰু long term বণ্ডৰ yieldটো কমিছে. এই যোনটো টুইষ্টিং এফেক্ট হৈছে short term বণ্ড আৰু long term বণ্ড এই এফেক্টটোৰ কাৰণেও অপাৰেশ্যন টুইষ্ট নামটো পৰিছে. এটা ইম্পৰ্টেণ্ট ৰিলেশ্যনশ্বিপ যোনটো আমি জানিব লাগিব সেইটো হ'ল বণ্ড ইল্ড আৰু বণ্ড প্ৰাইচৰ মাজৰ ৰিলেশ্যনশ্বিপ. বণ্ড ইল্ড মানে কি? ইটছ দ্য ৰিটাৰ্ণ অন দ্য কাৰেণ্ট মাৰ্কেট প্ৰাইচ অফ দ্য বণ্ড. মাৰ্কেট প্ৰাইচৰ ওপৰত বণ্ডৰ ওপৰত যোনটো ৰিটাৰ্ণ পাওঁ আমি সেইটোক বণ্ড ইল্ড বুলি কওঁ. আৰু বণ্ড প্ৰাইচ কি? ইটছ দ্য প্ৰাইচ অফ দ্য বণ্ড, কাৰেণ্ট প্ৰাইচ অফ দ্য বণ্ড, মাৰ্কেট প্ৰাইচ. চ' মাৰ্কেট প্ৰাইচ কিহৰ ওপৰত ডিপেণ্ড কৰিব? ডিমাণ্ড এণ্ড ছাপ্লাই অফ বণ্ড ইন ছেকেণ্ডেৰী মাৰ্কেট. ছেকেণ্ডেৰী মাৰ্কেটত বণ্ড ৰিচেল আৰু ৰিবাই হয় আৰু প্ৰাইমাৰী মাৰ্কেটত বণ্ডখন প্ৰথমবাৰ ইস্যু কৰা হয় বাই দ্য প্ৰাইমাৰী ইছ্যুৱাৰ. চ' বণ্ড ইল্ড আৰু কুপন ৰেট দুটা ডিফাৰেণ্ট হয়. কুপন ৰেট কি? যেতিয়া বণ্ডখন প্ৰথম ইস্যু কৰা হয় তাত যোনটো ৰেট অফ ৰিটাৰ্ণ থাকে তাক আমি কুপন ৰেট বুলি কওঁ. চে বণ্ড এখনৰ ফেচ ভেলু হ'ল ₹100. ডেট মিনছ বণ্ডখন যেতিয়া প্ৰথম ইস্যু কৰা হয় তাৰ দামটো হ'ল 100 টকা. এণ্ড চে যোনটো ৰিটাৰ্ণ দি আছে বণ্ডখনে ডেট ইজ ₹10. চ' কুপন ৰেট কিমান?
10%. Now say bondখন secondary market dealing হৈ আছে. Secondary market because of high demand for the bond, তাৰ market price to 120 টকা হয়. So এতিয়া বণ্ডখনৰ যোনটো ৰিটাৰ্ণ হ'ব, কাৰেণ্ট ৰিটাৰ্ণ, সেইটো কিমান হ'ব? 10 divided by 120 into 100 is equal to 8.33%. So market price যেতিয়া বাঢ়ি গ'ল বণ্ডখনৰ যোনটো ৰিটাৰ্ণ দিছে বণ্ডে সেই ৰিটাৰ্ণটো কমি গ'ল. So this is an important relationship. যিমানেই বণ্ড প্ৰাইচ কমি আহিব সিমানেই বণ্ড ইল্ড বা বণ্ডৰ ৰিটাৰ্ণটো বাঢ়ি যাব, আৰু যিমানেই বণ্ড প্ৰাইচ বাঢ়িব সিমানেই বণ্ডৰ ৰিটাৰ্ণ কমি আহিব. আৰু এটা ইম্পৰ্টেণ্ট বস্তু হ'ল যে বণ্ডৰ ডিউৰেশ্যন যিমানে বাঢ়ি যাব সিমানেই বণ্ডৰ ৰিটাৰ্ণ বেছি হ'ব, বিকজ বণ্ড ডিউৰেশ্যন বাঢ়িলে তাৰ ডিফল্ট হোৱাৰ চান্স বেছি থাকে. অলপ আগতে দেখিলোঁ কেনেকৈ মাৰ্কেটৰ পৰা প্ৰাইভেট কোম্পানীয়ে বণ্ড ইছ্যু কৰি পেলাই পইচা ধাৰত লয়. চিমিলাৰলি গভৰ্ণমেণ্টক যেতিয়া পইচা দৰকাৰ হয় গভৰ্ণমেণ্টেও মাৰ্কেটৰ পৰা পইচা বড় কৰিব পাৰে. চ' গভৰ্ণমেণ্টৰ হৈ পেলাই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই বণ্ড ইছ্যু কৰি পেলাই মাৰ্কেটৰ পৰা পইচা ধাৰত লয়. চ' দিছ এক্ট অফ বাইং এণ্ড চেলিং অফ গভৰ্ণমেণ্ট ছিকিউৰিটিজ মানে বণ্ড ইজ কল্ড এন অ'পেন মাৰ্কেট অপাৰেশ্যন. চ' অ'পেন মাৰ্কেট অপাৰেশ্যন কিয় কৰিব লগা হয়? টু কণ্ট্ৰল দি মানি ছাপ্লাই. ইটছ বেচিকেলি আ মনিটাৰী পলিচি টুল. মানি ছাপ্লাই কণ্ট্ৰল কৰিবৰ কাৰণে অ'পেন মাৰ্কেট অপাৰেশ্যন কণ্ডাক্ট কৰা হয়. অ'পেন মাৰ্কেট অপাৰেশ্যনত কি কৰা হয়? ইনফ্লেশ্যন কণ্ট্ৰল কৰিব হ'লে গভৰ্ণমেণ্ট ছিকিউৰিটিজ বেংকক বিক্ৰী কৰে, আৰু ছেইম এমাউণ্ট অফ মানি বেংকৰ পৰা চেণ্ট্ৰেল বেংকৰ ফালে গুচি যায়. চ' এতিয়া কমাৰ্চিয়েল বেংকৰ হাতৰ যোনটো লেণ্ডিং কেপাচিটি কমি যায়, কমি যোৱাৰ লগে লগে কি হ'ব? ৰেট অফ ইণ্টাৰেষ্ট যোনটো আছে সেইটো বাঢ়ি যাব. চ' এতিয়া লোনবিলাক বেছি কষ্টলি হ'ব, আৰু মানুহে বেছিকৈ লোন লোৱা বন্ধ কৰিব. যে চিন্স যিমান লোন কমি যাব সিমানেই পাব্লিকৰ ডিমাণ্ড কমি যাব. ইন ডেট ৱে ইনফ্লেশ্যন কেন বি কণ্ট্ৰল. চিমিলাৰলি যেতিয়া ৰিচেশ্যনাৰী কণ্ডিশ্যন আহে তেতিয়া কি হ'ব? মানুহৰ কনজাম্পশ্যন কমি যাব. কনজাম্পশ্যন কমিলে ডিমাণ্ড কমিব আৰু ইনভেষ্টমেণ্ট কমিব. চ' কনজাম্পশ্যন বঢ়াবৰ কাৰণে কি কৰিব লাগিব? মানি ছাপ্লাইটো বঢ়াব লাগিব. ফৰ ডেট পাৰ্পাছ কি কৰিব? গভৰ্ণমেণ্ট ছিকিউৰিটি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই বেংকৰ পৰা বাইবেক কৰিব আৰু দ্য ছেইম এমাউণ্ট অফ মানি বেংকত ইনফিউজ কৰিব. চিন্স এতিয়া বেংকৰ হাতত বেছি লিকুইডিটি আছে, ৰেট অফ ইণ্টাৰেষ্টটো কমি যাব. চ' এতিয়া লোন পাব্লিকৰ কাৰণে চিপ হৈ পৰিব. লোন চিপ হোৱাৰ লগে লগে হাউচ লোন, কাৰ লোন বা পাৰ্চনেল লোনৰ ডিমাণ্ড বাঢ়ি যাব. চিমিলাৰলি ইনভেষ্টৰৰ ইনভেষ্টমেণ্ট বাঢ়ি যাব. ইন ডেট ৱে ৰিচেশ্যন কেন বি কণ্ট্ৰলড. চ' উই হেভ অলৰেডি ডিছকাছড বণ্ড কি হয়, বণ্ডৰ ইল্ড কি হয়, বণ্ড প্ৰাইচ আৰু বণ্ড ইল্ডৰ কেনেকৈ মুভমেণ্ট হয়. চ' এতিয়া আমি ডিছকাছ কৰিব পাৰোঁ অপাৰেশ্যন টুইষ্ট কি হয়. চ' গভৰ্ণমেণ্ট ছিকিউৰিটি দুই ধৰণৰ হয়. প্ৰথম কথা হ'ল এটা হ'ল শ্বৰ্ট টাৰ্ম বণ্ড আৰু এটা হ'ল লং টাৰ্ম বণ্ড. লং টাৰ্ম বণ্ডৰ যোনটো মেচিউৰিটি ইট ইজ গ্ৰেটাৰ দেন 1 year আৰু শ্বৰ্ট টাৰ্ম বণ্ডৰ লেছ দেন 1 year. যোনবিলাক লং টাৰ্ম গভৰ্ণমেণ্টৰ লং টাৰ্ম বণ্ড তাক আমি কওঁ ডেটেড গভৰ্ণমেণ্ট ছিকিউৰিটি. ইহঁতৰ যোনবিলাক মষ্ট কমন গভৰ্ণমেণ্ট বণ্ডৰ সেইবিলাকৰ মেচিউৰিটি হ'ল 10 years, 15 years লাইক ডেট. অপাৰেশ্যন টুইষ্টত কি হয়? যোনবিলাক শ্বৰ্ট টাৰ্ম বণ্ড সেই শ্বৰ্ট টাৰ্ম বণ্ডবিলাক বিক্ৰী কৰা হয়, আৰু শ্বৰ্ট টাৰ্ম বণ্ড বিক্ৰী কৰি যোনটো পইচা পোৱা হয় সেইটোৱেই লং টাৰ্ম বণ্ড কিনি ৰখা হয়. চে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই 10,000 crore শ্বৰ্ট টাৰ্ম বণ্ড বিক্ৰী কৰিলে. এতিয়া এই 10,000 crore দি কি কৰিব? ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কমাৰ্চিয়েল বেংকৰ পৰা লং টাৰ্ম বণ্ডখিনি কিনি ৰাখিব. এই যোনটো চাইমেলটেনিয়াছ চেল এণ্ড পাৰ্চেজ অফ গভৰ্ণমেণ্ট বণ্ডছ সেইটো কোৱা হয় অপাৰেশ্যন টুইষ্ট. হিয়াৰ দ্য প্ৰচিডছ অফ শ্বৰ্ট টাৰ্ম বণ্ডছ আৰ ইউজ টু বাই দি লং টাৰ্ম বণ্ডছ. এতিয়া শ্বৰ্ট টাৰ্ম বণ্ড যেতিয়া বিক্ৰী কৰা হ'ব তেতিয়া কি হ'ব? তাৰ ছাপ্লাই, শ্বৰ্ট টাৰ্ম বণ্ডৰ ছাপ্লাই বাঢ়ি যাব, আৰু বণ্ডৰ যোনটো প্ৰাইচ সেইটো কিহৰ ওপৰত ডিপেণ্ড কৰে? ডিমাণ্ড আৰু ছাপ্লাইৰ ওপৰত. দেয়াৰ ফৰ বণ্ড প্ৰাইচ কি হ'ব? কমি যাব. বণ্ড প্ৰাইচ কমিলে কি হ'ব? ইল্ড বা ৰিটাৰ্ণ অন দ্য বণ্ড বাঢ়ি যাব. চিমিলাৰলি চিন্স লং টাৰ্ম বণ্ডৰ ডিমাণ্ড বাঢ়ি গৈছে, চ' কি হ'ব? তাৰ প্ৰাইচ বাঢ়ি আহিব. প্ৰাইচ বাঢ়াৰ লগে লগে কি হ'ব? তাৰ যোনটো ৰিটাৰ্ণ, বণ্ডৰ ৰিটাৰ্ণটো কমি যাব. দিছ ইজ হোৱাট হেপেন্স ইন অপাৰেশ্যন টুইষ্ট. ডিউ টু চাইমেলটেনাছ চেল অফ short term securities and buyback of long term government securities, it eases the interest rate on long term papers. Basically operation twist kiyo kora hoy so that long term rate of interest comes down.
এতিয়া এই ৰেট অফ লং টাৰ্ম ৰেট অফ ইণ্টাৰেষ্ট কমাৰ কাৰণে কি হ'ব কমাৰ্চিয়েল বেংকে যোনবিলাক লং টাৰ্ম ইণ্টাৰেষ্ট চাৰ্জ কৰে সেইটো কমি আহিব বিকজ কমাৰ্চিয়েল বেংকৰ ৰেট অফ ইণ্টাৰেষ্ট লং টাৰ্ম ৰেট অফ ইণ্টাৰেষ্টৰ লগত মুভ কৰে যদি লং টাৰ্ম ৰেট অফ ইণ্টাৰেষ্ট অফ গভৰ্ণমেণ্ট ডেটেড ছিকিউৰিটিজ বাঢ়ে কমাৰ্চিয়েল বেংকেও নিজৰ ৰেট অফ ইণ্টাৰেষ্ট বঢ়াই দিয়ে আৰু যদি কমে কমাৰ্চিয়েল বেংকেও কমাই দিয়ে চ' হাউ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া হেজ কণ্ডাক্টেড অপাৰেশ্যন টুইষ্ট অপাৰেশ্যন টুইষ্টৰ আণ্ডাৰত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কি কাম কৰিলে প্ৰথম যোনটো কৰিলে সেইটো হ'ল ইন ডিচেম্বৰ 2019 ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই 10 year গভৰ্ণমেণ্ট বণ্ডছ মাৰ্কেটৰ পৰা কিনিলে যাৰ ভেলু হ'ল 10,000 crore আৰু সেই একে এমাউণ্টৰ 4খন শ্বৰ্ট টাৰ্ম বণ্ড বিক্ৰী কৰিলে তাৰপিছত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ছেভাৰেল ফেজেছত অপাৰেশ্যন টুইষ্ট কণ্ডাক্ট কৰিলে আমি জানো যে ইণ্ডিয়াৰ ইকনমিক গ্ৰ'থৰ শ্ল' ডাউন হৈছে তাৰ বেছিক ৰিজন হ'ল ৰিডিউচ কনজাম্পশ্যন অফ দ্য পিপল কনজাম্পশ্যন কমাৰ কাৰণে ডিমাণ্ড কমিছে ডিমাণ্ড কমাৰ কাৰণে ইনভেষ্টমেণ্ট কমিছে চ' কনজাম্পশ্যন বঢ়াবৰ কাৰণে কি কৰিব লাগিব আমি মানুহৰ হাতত পইচা দিব লাগিব তাৰ কাৰণে আমি মানি ছাপ্লাই বঢ়াব লাগিব মানি ছাপ্লাই বঢ়াব হ'লে আমি যোনটো শ্বেডিউল কমাৰ্চিয়েলৰ ৰেট অফ ইণ্টাৰেষ্ট হয় বেংকৰ সেই ৰেট অফ ইণ্টাৰেষ্টটো কমাব লাগিব তাৰ কাৰণে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ কিছুমান মনিটাৰী পলিচি টুল আছে লাইক ৰেপ' ৰেট ৰিভাৰ্ছ ৰেপ' ৰেট এক্সেট্ৰা টু ৰিডিউচ ৰেট অফ ইণ্টাৰেষ্ট চ' ইমানখিনি মনিটাৰী টুল থকাৰ পিছতো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কিয় অপাৰেশ্যনটো ষ্টাৰ্ট কৰিলে তাৰ বেছিক ৰিজন হ'ল তিনিটা প্ৰথম কথাটো হ'ল ৰেপ' ৰেট ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই 135 বেচিছ পইণ্ট কমোৱাৰ পিছতো শ্বেডিউল কমাৰ্চিয়েল বেংকে খালি পাৰ্চিয়েলিহে নিজৰ লেণ্ডিং ৰেট কমাইছে 100 বেচিছ পইণ্ট মানে হ'ল 1% আৰু ইয়াতে ৰিজাৰ্ভ বেংকে কিমান কমাইছে বেচিছ পইণ্ট 135 বেচিছ পইণ্ট যদিও ৰেপ' 135 কমাইছে বাট যোনটো আমাৰ শ্বেডিউল কমাৰ্চিয়েল বেংকে অনলি 40 to 45 বেচিছ পইণ্টহে নিজৰ লেণ্ডিং ৰেট কমাইছে ছেকেণ্ড যোনটো ৰিজন হ'ল সেইটো হ'ল গভৰ্ণমেণ্ট ছিকিউৰিটি যেতিয়া ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ফিউচাৰত ইছ্যু কৰিব তাৰ কাৰণে যোনটো ৰিটাৰ্ণ দিব লাগিব ৰিটাৰ্ণটো কমি যাব বিকজ অপাৰেশ্যন টুইষ্টত লং টাৰ্ম ইল্ডটো কমি যাব বণ্ডৰ থাৰ্ড যোনটো ৰিজন হ'ল সেইটো হ'ল লং টাৰ্ম ইল্ড কমাৰ লগে লগে লং টাৰ্ম ইণ্টাৰেষ্ট ৰেটটো কমি যাব লং টাৰ্ম ইণ্টাৰেষ্ট ৰেট কমিলে ইকনমিক গ্ৰ'থ আকৌ বাঢ়িব চ' আমি ইতিমধ্যে দেখিলোঁ অপাৰেশ্যন টুইষ্ট কি হয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই অপাৰেশ্যন টুইষ্ট কেনেকৈ কণ্ডাক্ট কৰিব এতিয়া আমি চাম অপাৰেশ্যন টুইষ্টৰ থ্ৰু দি ইণ্ডিয়ান ইকনমিৰ ওপৰত ৰিজাৰ্ভ বেংকে কেনেকৈ প্ৰভাৱ পেলাব চ' যোনটো শ্বেডিউল কমাৰ্চিয়েল বেংকৰ ইণ্টাৰেষ্ট ৰেট হয় লং টাৰ্ম ইণ্টাৰেষ্ট ৰেটটো ডিপেণ্ড কৰে 10 year গভৰ্ণমেণ্ট ছিকিউৰিটি ৰিটাৰ্ণৰ ওপৰত বা ইল্ডৰ ওপৰত যেতিয়া ইল্ড বাঢ়ে যোনটো লং টাৰ্ম ইণ্টাৰেষ্ট ৰেট শ্বেডিউল কমাৰ্চিয়েল বেংকে চাৰ্জ কৰে সেইটো বাঢ়ে আৰু যেতিয়া ইল্ড কমে লং টাৰ্ম ইণ্টাৰেষ্ট ৰেটটো কমি যায় অপাৰেশ্যন টুইষ্টত কি হয় অপাৰেশ্যন টুইষ্টত লং টাৰ্ম যোনটো বণ্ড থাকে বণ্ডৰ প্ৰাইচটো বাঢ়ি যায় বিকজ ডিমাণ্ড বাঢ়ি যায় প্ৰাইচ বাঢ়ি যোৱাৰ লগে লগে কি হ'ব যোনটো ইল্ড থাকিব বা ৰিটাৰ্ণ থাকিব বণ্ডৰ সেই ৰিটাৰ্ণটো কমি যায় যেতিয়া গভৰ্ণমেণ্ট ছিকিউৰিটিৰ ইল্ড কমি যায় শ্বেডিউল কমাৰ্চিয়েল বেংকে যোনটো লং টাৰ্ম ইণ্টাৰেষ্ট ৰেট চাৰ্জ কৰি আছিল সেইটো কমি যায় কমাৰ লগে লগে কি হ'ব লোনৰ যোনটো বৰ'য়িং কষ্টটো কমি যায় চ' এজ চুন এজ বৰ'য়িং কষ্ট কমি যায় ইনভেষ্টৰে বেছিকৈ ইনভেষ্টমেণ্ট কৰিব মানুহে হোম লোন ল'ব কাৰ লোন ল'ব চ' হোম লোন কাৰ লোন এইবিলাকৰ ডিমাণ্ড বাঢ়ি যাব আকৌ ইনভেষ্টমেণ্ট বাঢ়িব এইবিলাকৰ ওপৰত চ' GDP গ্ৰ'থটো আকৌ বাঢ়ি যাব চ' দিছ ইজ হাউ অপাৰেশ্যন টুইষ্ট উইল ইম্পেক্ট দ্য ইণ্ডিয়ান ইকনমি চ' এতিয়া যদি আমি চাওঁ 2019 ডিচেম্বৰৰ পৰা যেতিয়া অপাৰেশ্যন টুইষ্ট ডিক্লেয়াৰ হৈছে ইল্ডটো কেনেকৈ মুভমেণ্ট হৈছে যদি আমি চাব যাওঁ আমি দেখা পাওঁ যে 19 ডিচেম্বৰত অপাৰেশ্যন টুইষ্ট যেতিয়া এনাউন্স কৰিছিলে গভৰ্ণমেণ্টৰ যোনটো ইল্ড আছিলে সেইটো আছিলে 6.746 23 ডিচেম্বৰত সেই ইল্ডটো কমি আহি পেলাই হৈছে 6.562 ডিউ টু অপাৰেশ্যন টুইষ্ট এগেইন 30 ডিচেম্বৰত ইল্ডটো কমি আহি পেলাই 6.544 হৈছে চ' অপাৰেশ্যন টুইষ্টৰ কাৰণে গভৰ্ণমেণ্টৰ যোনটো লং টাৰ্ম ইল্ড সেই লং টাৰ্ম ইল্ডটো কমি আহিছে which will ultimately decrease the rate of interest charged by the commercial banks. This is all about Operation Twist and how it will affect the Indian economy. Thank you.